हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। আজি এই ভিডিওটোত আমি তোমালোকৰ আগত ক্লাস 10 সাইন্সৰ তৃতীয় অধ্যায় এসিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ 2 নম্বৰ ভিডিও। প্ৰথম ভিডিওটোত আমি এসিড মানে কি, ক্ষাৰক মানে কি, সূচক আৰু ইয়াৰ প্ৰকাৰৰ বিষয়ে পঢ়িছিলো। আৰু এই ভিডিওটোত আমি আজি এটা মোস্ট ইম্পৰ্টেন্ট টপিক প্ৰশমন বিক্ৰিয়া আৰু কিছুমান টপিক এই ভিডিওটোত পঢ়িম। আৰু মই আগৰ ভিডিওটোত কৈছিলো যে তোমালোকৰ যেটো প্ৰথম ভিডিওৰ পিডিএফ সেটো মই সেকেন্ড ভিডিওটোত আপলোড কৰি দিম, অৰ্থাৎ লেকচাৰটোত আপলোড কৰি দিম। সো মই ডেসক্ৰিপচনত সেই ভিডিওটোৰ পিডিএফ লিংকটো মই দি দিম, তোমালোকে ডেসক্ৰিপচনত গৈ ডাউনলোড কৰি লবা। আৰু এই সেকেন্ড ভিডিওৰ পিডিএফটো ক'ত পাবা, তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা, তোমালোকে বুজি পাবা। সো বলা আজি আমি ভিডিওটো স্টাৰ্ট কৰিছো। তো প্ৰথম টপিকটো হল প্ৰশমন বিক্ৰিয়া। তো এইটো এটা মোস্ট ইম্পৰ্টেন্ট টপিক হয়, তোমালোকে এইটো ভালকৈ পঢ়িবা। তোমালোকৰ 2 মাৰ্কৰ কাৰণে কেতিয়াবা ডেফিনেশন লিখিব আহিব পাৰে। সো তোমালোকে জানিব লাগিব যে প্ৰশমন বিক্ৰিয়া মানে কি। তো ইয়াতে মই লিখিছো, চোৱা কি লিখিছো, এসিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়, এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বলে। মানে এসিড আৰু ক্ষাৰকৰ মাজত যদি আমি বিক্ৰিয়া কৰিব দিও তেনেহলে কি কি উৎপন্ন হয়, লৱণ উৎপন্ন হয় আৰু পানী উৎপন্ন হয়। আৰু এই বিক্ৰিয়াটোকে আমি কি বুলি কওঁ, প্ৰশমন বিক্ৰিয়া বুলি কওঁ। তো মনত ৰাখিবা এটা কথা যে এসিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াত যদি লৱণ আৰু পানী উৎপন্ন হয় তেনেহলে সেই বিক্ৰিয়াটোকে আমি কি বুলি কওঁ, প্ৰশমন বিক্ৰিয়া বুলি কওঁ। আশা কৰোঁ প্ৰশমন বিক্ৰিয়া মানে কি বুজি পালা। আৰু এসিড ক্ষাৰক মানে কি যদি তোমালোকে আগৰ ভিডিওটো চাইছা তেনেহলে নিশ্চয় বুজি পাইছা। আর কোনোবাই যদি চোৱা নাই ডেসক্ৰিপচনৰ লিংক দি দিম, তোমালোকে চাই লবা। তো প্ৰশমন বিক্ৰিয়া মানে কি, এসিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াত যদি লৱণ আৰু পানী উৎপন্ন হয় সেই বিক্ৰিয়াটোকে আমি কি বুলি কওঁ, প্ৰশমন বিক্ৰিয়া বুলি কওঁ। এতিয়া ইয়াৰ কেতিয়াবা তোমালোকৰ এক্সাম্পল বা উদাহৰণ লিখিব আহিব পাৰে। সো ইয়াতে আমি উদাহৰণ লিখিছো, চোৱা কি লিখিছো, NaOH। তো NaOH এটা কি হয়, তোমাৰ ক্ষাৰক হয়। আৰু HCl এটা কি হয়, তোমালোকৰ এসিড হয়। কি এসিড, হাইড্ৰক্লৰিক এসিড। তো এইটো এসিড আৰু এইটো ক্ষাৰক, প্ৰথমটো ক্ষাৰক আৰু সেকেন্ডটো কি এসিড। এই এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া কৰিব দিছো তেনেহলে কি উৎপন্ন হৈছে, NaCl। তো NaCl মানে এই Na টো এই Cl টো লৈ গৈছে, তো কি হৈছে NaCl হৈছে। তো NaCl টো এটা কি, NaCl টো এটা কি তোমাৰ লৱণ হয়। NaCl এটা কি হয়, লৱণ হয়। আৰু আমি পঢ়িলো যে এসিড আৰু ক্ষাৰকৰ মাজত যদি আমি বিক্ৰিয়া কৰো তেনেহলে কি উৎপন্ন হয়, লৱণ। তো লৱণটো আমাৰ কি উৎপন্ন হল, NaCl, আৰু কি উৎপন্ন হয়, পানী। তো পানী উৎপন্ন হৈছে কি হৈছে, H2O। আশা কৰোঁ তোমালোকে বুজি পালা। তো তোমালোকৰ এইটো কেতিয়াবা আহিব পাৰে যে প্ৰশমন বিক্ৰিয়া কাক বলে, ইয়াৰ উদাহৰণ দিয়া। সো তোমালোকে এইটো লিখি দিবা, ফুল মাৰ্ক পাবা। তাৰ পিছত ষ্টাৰ মাৰ্ক দি এটা পইণ্ট লিখিছো, চোৱা কি লিখিছো, ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ। চাবা হা যে কি লিখিছো ইয়াতে, ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ। ধাতৱীয় অক্সাইডবোৰ কি প্ৰকৃতিৰ হয়, ক্ষাৰকীয় প্ৰকৃতিৰ। জাস্ট তোমালোকে এই বস্তুটো মনত ৰাখিবা। এতিয়া চোৱা তলত কি লিখিছো, চোৱা ধাতৱীয় অক্সাইড প্লাস এসিড, ইয়াৰ ফলত কি উৎপন্ন হ'ব তোমালোকে এইটো নিজে ক'ব পাৰিবা। কেনেকৈ, যে মই ওপৰত লিখিছো, চোৱা ধাতৱীয় অক্সাইডবোৰ কি প্ৰকৃতিৰ হয়, ক্ষাৰকীয় প্ৰকৃতিৰ হয়, হয় নে নহয়। এতিয়া তেনেহলে ধাতৱীয় অক্সাইডটো কি হ'ব, ক্ষাৰক। তো এইটো কি হল, ওভাৰঅল এই বস্তুটো কি হৈ গল, ক্ষাৰক হৈ গল, হয় নে নহয়। এই বস্তুটো ওভাৰঅল কি হৈ গল, ক্ষাৰক হৈ গল। আৰু এইটো কি এসিড, হয় নে নহয়। আকৌ এবাৰ কৈছো, এই ধাতৱীয় অক্সাইডটো কি হৈ গল, ক্ষাৰক হৈ গল। কিয়, কাৰণ ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ, সেই কাৰণে এই ধাতৱীয় অক্সাইডটো কি হৈ গল, ক্ষাৰক হৈ গল। আৰু এইটো কি আছে, এসিড। তো এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়াত কি উৎপন্ন হয়, লৱণ আৰু পানী, সেই কাৰণে ইয়াতে কি উৎপন্ন হৈছে, লৱণ আৰু পানী উৎপন্ন হৈছে। কথাটো বুজি পালা যে আমি জানো ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ হয়, তেনেহলে ধাতৱীয় অক্সাইড এইটো কি হ'ব, ক্ষাৰক হ'ব। আৰু ইয়াৰ লগত আমি কি প্লাস কৰিছো, এসিড। তো এইটো বিক্ৰিয়া কৰাৰ পিছত কি উৎপন্ন হ'ব, এইটো আমি নিজে ক'ব পাৰিম। কেনেকৈ, এইটো এসিড আৰু এইটো ক্ষাৰক, ধাতৱীয় অক্সাইডটো ক্ষাৰক। তো ইয়াত কি উৎপন্ন হ'ব, এসিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াত কি উৎপন্ন হ'ব, লৱণ আৰু পানী, সেই কাৰণে ইয়াতে কি উৎপন্ন হল, লৱণ আৰু পানী। আশা কৰোঁ বুজি পালা। তাৰ পিছত 2 নম্বৰ ষ্টাৰ মাৰ্ক দি কি লিখিছো, এইটো এটা চাবা। এইটো কি লিখিছো, অধাতৱীয় অক্সাইডবোৰ আম্লিক প্ৰকৃতিৰ। অধাতৱীয় অক্সাইডবোৰ কি প্ৰকৃতিৰ হয়, আম্লিক প্ৰকৃতিৰ হয়। এই বস্তুটো তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা এইটো কি হল, তোমাৰ
অধাতৱীয় অক্সাইড তো এইটো কি হ'ব তোমাৰ আম্লিক হ'ব হয়নে নহয় এইটো কি হ'ব তোমাৰ আম্লিক হ'ব এতিয়া মনত ৰাখিবা আম্লিক মানে এসিড হয়নে নহয় আম্লিক মানে কি এসিড তো এই অধাতৱীয় অক্সাইডটো কি হৈ গ'ল তোমাৰ আম্লিক হৈ গ'ল মানে এসিড হৈ গ'ল আৰু ইয়াক কাৰ লগত প্লাস কৰিছো ক্ষাৰকৰ লগত তেতিয়ালে কি উৎপন্ন হ'ব এইটো হৈ গ'ল আমাৰ এসিড আৰু এইটো ক্ষাৰক কি উৎপন্ন হ'ব এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়াত কি উৎপন্ন হয় লৱণ আৰু পানী সেই কাৰণে ইয়াতে কি উৎপন্ন হৈছে লৱণ আৰু পানী উৎপন্ন হৈছে তো এইটো মনে ৰাখিবা যে কি কলো আকৌ এবাৰ এই দুটা পইণ্ট মই বুজাই দিছো যে ধাতৱীয় অক্সাইডবোৰ যেটো ক্ষাৰকীয় প্ৰকৃতিৰ হয় সেই কাৰণে এই ধাতৱীয় অক্সাইডৰ জাত কি হ'ব ক্ষাৰক হ'ব আৰু এইটো এসিড আৰু আমি জানো এইটো এসিড হল আৰু এইটো কি হৈ গ'ল ক্ষাৰক হৈ গ'ল আৰু আমি জানো এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়াত কি উৎপন্ন হয় লৱণ আৰু পানী সেই কাৰণে কি হ'ব এইটো লৱণ আৰু পানী উৎপন্ন হ'ব সেকেন্ডটো চোৱা আকৌ এবাৰ বুজাইছো যে অধাতৱীয় অক্সাইডবোৰ কি প্ৰকৃতিৰ হয় আম্লিক প্ৰকৃতিৰ হয় তো ইয়াতে কি আছে অধাতৱীয় অক্সাইড মানে এইটো কি হৈ গ'ল আম্লিক হৈ গ'ল বা এসিড হৈ গ'ল হয় না নহয় আৰু এইটো কি ক্ষাৰক তো এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়াত কি উৎপন্ন হয় লৱণ আৰু পানী সেই কাৰণে ইয়াতে কি উৎপন্ন হৈছে লৱণ আৰু পানী আশা কৰোঁ তোমালোকে এই দুটা পইণ্ট বুজি পালা তাৰ পিছত ইয়াতে তোমালোকে যদি এই দুটা কথা বুজি পালা তেনেহলে তো মই ইয়াতে এটা কোৱেশ্চন ৰাখিছো তো এই কোৱেশ্চনটো তোমালোকে বুজি পাবা ইয়াতে কি কৈছো যে ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বুলি কিয় কোৱা হয় তো আমি আগতে পঢ়ি আহিলো যে ধাতৱীয় অক্সাইডবোৰক কি বুলি কোৱা হয় ক্ষাৰকীয় প্ৰকৃতিৰ হয় ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ হয় তো ইয়াতে আমাক কোৱেশ্চনটো দিছে যে ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় কিয় কোৱা হয় এটো আমাক সুধিছে তো ইয়াৰ উত্তৰটো কি হ'ব তো ইয়াতে লিখিছো চোৱা ক্ষাৰকৰ নিচিনাকৈ ধাতৱ অক্সাইডবোৰে এসিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইভাবে ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় তো আমি জানিলো যে ইয়াতে চোৱা ধাতৱীয় অক্সাইডবোৰে এসিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন হল লৱণ আৰু পানী উৎপন্ন হল সেই কাৰণে আমি কি বুলি কলো ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বুলি কলো বুজি পালা কথাটো যেহেতু ধাতৱ অক্সাইডবোৰে এসিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিলে লৱণ আৰু পানী উৎপন্ন কৰিলে যেটো আমি আগতে দেখিলো এইটো চোৱা যে ধাতৱ অক্সাইডবোৰে যেতিয়া এসিডৰ লগত বিক্ৰিয়া কৰিছে কৰি কি উৎপন্ন কৰিছে লৱণ আৰু পানী উৎপন্ন কৰিছে হয়নে নহয় তো ইয়াতে এইটো লিখিছো যে ক্ষাৰকৰ নিচিনাকৈ ধাতৱ অক্সাইডবোৰে এসিডৰ সৈতে বিক্ৰিয়া কৰি মানে ধাতৱ অক্সাইডবোৰে এসিডৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে লৱণ আৰু পানী উৎপন্ন কৰিছে সেইভাবে আমি কৈছো ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বুলি কৈছো কথাটো বুজি পালা আশা কৰোঁ তোমালোকে এই কোৱেশ্চনটো বুজি পালা আৰু তোমালোকে যদি থিওৰিটো বুজি পালা তেনেহলে এই কোৱেশ্চনটো তোমালোকে নিজে কৰিব পাৰিলাহেতেন আৰু এতিয়া তোমালোকে জানা যে তোমালোকৰ যিবোৰ পেপাৰ হৈ আছে এইবোৰ বহুত কনসেপচুৱেল হৈ আছে সো তোমালোকক বস্তুটো বুজিব লাগিব তোমালোকে মুখস্থ কৰি ভাল মাৰ্ক পাব নোৱাৰিবা সো কনসেপ্টটো তোমালোকে ভালকৈ বুজি লবা তেনেহলে তোমালোকৰ যিকোনো কোৱেশ্চন তোমালোকে কৰিব পাৰিবা তাৰ পিছত নেক্সট তোমালোকে হেডিং দিবা কি হেডিং দিবা যে সকল এসিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ সাৰ্বজনীন মানে কি যেটো কমন গুণ যে সকলবোৰ এসিডে H+ আয়ন থাকে সকলবোৰ এসিডত কি থাকে তোমাৰ H+ আয়ন থাকে বুজি পালা সকলবোৰ এসিডতে কি থাকে H+ আয়ন থাকে এইটো দুই নম্বৰ এসিডে জলীয় দ্ৰব্যত H+ আয়ন উৎপন্ন কৰে যি ইয়াৰ এসিডিক ধৰ্মৰ বাবে দায়বদ্ধ আমি আগৰ ক্লাছত পঢ়ি আহিছিলো যে এসিডে কি কৰে জলীয় দ্ৰব্যত H+ আয়ন উৎপন্ন কৰে এইটো কিহৰ কাৰণে কৰে এসিডৰ এসিডিক ধৰ্মৰ বাবে এই H+ আয়নটো উৎপন্ন কৰে তাৰ পিছত কি লিখিছো ইয়াতে চোৱা সকলবোৰ ক্ষাৰকৰে OH- আয়ন থাকে আমি জানো যে ক্ষাৰকৰ কি থাকে OH- আয়ন থাকে হয়নে নহয় তো এইকেইটা হল এসিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ তাৰ পিছত ইয়াতে এটা কোৱেশ্চন ৰাখিছো সেইটো এটা ভিতৰৰ কোৱেশ্চন হয় সো তোমালোকে ভালকৈ চাবা কি দিয়া আছে ইয়াতে চোৱা যে এসিডত থকা কেটায়নটোৰ নাম কি তো তোমালোকে কোৱেশ্চনটো সজাই লিখিবা এসিডত থকা কেটায়নটোৰ নাম হল হাইড্ৰোজেন আয়ন যাক আমি কি বুলি কও H+ বুলি কও তো এইটো তোমালোকে ভালকৈ চাবা তাৰ পিছত এটা কোৱেশ্চন ৰাখিছো কি কোৱেশ্চন পানীত এসিড এটা দ্ৰৱীভূত কৰিলে কি আয়ন উৎপন্ন হয় তো ইয়াৰ উত্তৰটো কি লিখিব পাৰা পানীত এসিড এটা দ্ৰৱীভূত কৰিলে হাইড্ৰোনিয়াম আয়ন উৎপন্ন হয় তো কথাটো মনত ৰাখিবা যদি আমি পানীত এসিড এটা দ্ৰৱীভূত কৰো মানে মিহলি কৰো তেনেহলে কি আয়ন উৎপন্ন হয় হাইড্ৰোনিয়াম আয়ন উৎপন্ন হয় তো এইটো তোমালোকৰ এমসিকিউত আহিব পাৰে বা শৰ্ট কোৱেশ্চনটো আহিব পাৰে তো এইটো তোমালোকে ভালকৈ চাবা তাৰ পিছত এটা ষ্টাৰ মাৰ্ক দি এটা নোট লিখিছো এইটো এটা ইম্পৰ্টেন্ট
হয় আহিব পাৰে যে জীৱৰ ক্ষাৰক পানীত দ্ৰৱভূত হয় সেইবোৰক ক্ষাৰ বোলা হয়। তো মনে ৰাখিবা যে জীৱৰ ক্ষাৰক পানীত দ্ৰৱভূত হয়, জীৱৰ ক্ষাৰক পানীত দ্ৰৱভূত হয় তাক আমি কি বুলি কওঁ? ক্ষাৰ বুলি কওঁ। আৰু ক্ষাৰৰ উদাহৰণ তোমাৰ কি দিব পাৰা? NaOH, MgOH2 দিব পাৰা। তো মনে ৰাখিবা জীৱৰ ক্ষাৰক আমি পানীত দ্ৰৱভূত কৰিব পাৰোঁ তেনেকুৱা ক্ষাৰকক আমি কি বুলি কওঁ? ক্ষাৰ বুলি কওঁ। আৰু ইয়াৰ এক্সাম্পল কি পঢ়িব পাৰা? NaOH আৰু MgOH2। তাৰপিছত ইয়াতে ক্ষাৰৰ ধৰ্ম। এতিয়া তোমালোকক পৰীক্ষাত ক্ষাৰৰ ধৰ্ম লিখিব আহিব পাৰে। তো ক্ষাৰৰ ধৰ্ম কি? যে ক্ষাৰবোৰ চাবোনৰ দৰে পিছল হয়। তো ক্ষাৰবোৰ কি হয়? একদম চাবোনৰ দৰে পিছল পিছল হয়। তো ইয়াৰ 1 নম্বৰ ধৰ্ম এইটো। আৰু ইয়াৰ 2 নম্বৰ ধৰ্মটো কি? ক্ষাৰবোৰ তিতা আৰু ক্ষয়কাৰী। মানে আমি ক্ষাৰকতো পঢ়ি আহিছিলোঁ যে ক্ষাৰকবোৰ কি হয়? তোমাৰ পিছল হয় আৰু ক্ষাৰকবোৰ কি হয়? তিতা হয়। আশা কৰোঁ তোমালোকে ক্ষাৰ মানে কি আৰু ক্ষাৰৰ ধৰ্ম সম্পৰ্কে বুজি পালা। তো তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে ক্ষাৰ কাক বোলে? ইয়াৰ 2টা ধৰ্ম লিখা। সো তোমালোকে এইকেইটা লিখি দিলে হ'ব। তাৰপিছত ষ্টাৰ মাৰ্ক দি এটা মই পইণ্ট লিখিছোঁ, চোৱা কি লিখিছোঁ? এচিড লঘু কৰোঁতে সতৰ্ক হোৱা উচিত। এচিড সদায় পানীতহে দ্ৰৱভূত কৰিব লাগে, পানী এচিডত নহয়। কাৰণ এচিড বা ক্ষাৰক পানীত দ্ৰৱভূত কৰা বিক্ৰিয়াটো অতিশয় তাপবৰ্জী বিক্ৰিয়া। যদি পানী এচিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো বাহিৰলৈ ছিটিকি যাব পাৰে আৰু জুই লাগিব পাৰে। তো ইয়াতে কি কৈছে? আমি যেতিয়া এচিড যদি এটা লঘু কৰিব বিচাৰোঁ তেনেহ'লে আমাক সতৰ্ক হ'ব লাগিব বা সতৰ্ক হোৱা উচিত। তো ইয়াতে কি লিখিছে চোৱা? এচিড সদায় পানীতহে দ্ৰৱভূত কৰিব লাগে। আমি যদি এচিড এটাক লঘু কৰিব বিচাৰোঁ তেনেহ'লে কি কৰিব লাগে? আমাক এচিডটো আমাক পানীত দ্ৰৱভূত কৰিব লাগে। হা, এচিডটো কি কৰিব লাগে? পানীত দ্ৰৱভূত কৰিব লাগে। কিন্তু পানী এচিডত নহয়। মানে আমাক এচিডটো পানীত দিব লাগে। বুজি পালা কথাটো? আমাক এচিডটো পানীত দিব লাগে আৰু পানীটো আমি এচিডত দিব নোৱাৰোঁ। এইটো কৈছে যে এচিড সদায় পানীতহে দ্ৰৱভূত কৰিব লাগে, পানী এচিডত নহয়। মানে আমাক এচিডটো পানীত দিব লাগে কিন্তু পানীটো এচিডত দিব নালাগে। ইয়াতে কৈছে যে এচিডটো আমাক কি কৰিব লাগে? পানীত দিব লাগে, পানীটো এচিডত নহয়। কাৰণ কি? কিয় কৈছে? কাৰণ এচিড বা ক্ষাৰক পানীত দ্ৰৱভূত কৰা বিক্ৰিয়াটো অতিশয় তাপবৰ্জী বিক্ৰিয়া। অতিশয় তাপবৰ্জী মানে কি? মানে বহুত তাপ উৎপন্ন হয়, অধিক তাপ উৎপন্ন হয়। তাৰপিছত কি লিখিছে চোৱা? যদি পানী এচিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে। এই লাইনটো কি বুজাব লাগিছে? যদি আমি পানীটো এচিডত দিওঁ তেতিয়া কি হ'ব? উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো কি হ'ব পাৰে? বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে। কথাটো বুজি পালা? তো গোটেই কথাটো মই সামাৰাইজ কৰি কৈ দিছোঁ। আমি সদায় এচিড পানীত দ্ৰৱভূত কৰিব লাগে। আমি সদায় এচিড এটা পানীতহে দ্ৰৱভূত কৰিব লাগে, কিন্তু আমি পানী এচিডত দ্ৰৱভূত কৰিব নালাগে। যদি আমি পানী এচিডত যোগ কৰোঁ, যিটো আমাক কৰিব নালাগে, তেতিয়াহ'লে উৎপন্ন হোৱা তাপৰ বাবে কি হ'ব পাৰে? মিশ্ৰটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে। তো এইটো হ'ল তোমালোকৰ মেইন কথাটো। ইয়াৰ ওপৰত এটা কোৱেশ্চন আছে যিটো আমি এই টপিকটোৰ পিছত আলোচনা কৰিম। সো তোমালোকে চাই যোৱা। এতিয়া কি আছে? লঘুকৰণ। তো লঘুকৰণ মানে কি? এচিড বা ক্ষাৰক পানীৰ সৈতে মিহলালে প্ৰতি একক আয়তনত আয়নৰ গাঢ়তা হ্ৰাস পায়, এনে প্ৰক্ৰিয়াক লঘুকৰণ বোলা হয়। তো লঘুকৰণ মানে কি? এচিড বা ক্ষাৰক যদি আমি পানীৰ সৈতে মিহলাওঁ তেনেহ'লে প্ৰতি একক আয়তনত কি হয়? আয়নৰ গাঢ়তাটো কি হয়? হ্ৰাস পায়। এচিড আৰু ক্ষাৰক যদি আমি পানীৰ লগত মিলাই দিওঁ তেনেহ'লে কি হয়? প্ৰতি একক আয়তনত কি হয়? আয়নৰ গাঢ়তাটো কমি যায়। আয়নৰ গাঢ়তাটো কি হয়? কমি যায় আৰু এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ? লঘুকৰণ বুলি কওঁ। আশা কৰোঁ লঘুকৰণ মানে কি বুজি পালা। তো এইটো কোৱেশ্চন। তো কোৱেশ্চনটো কি দিয়া আছে? এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয়? তো মই অলপ আগতে বুজালোঁ যে আমাক এচিড এটা লঘু কৰোঁতে আমাক কি কৰিব লাগে? এচিডটো পানীত যোগ কৰিব লাগে, কিন্তু পানীটো এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয়? মই অলপ আগত বুজালোঁ কিয়? কাৰণ যদি আমি পানীটো এচিডত যোগ কৰোঁ তেনে যিটো তাপ উৎপন্ন হ'ব সেই তাপ উৎপন্ন হোৱাৰ বাবে কি হ'ব? মিশ্ৰটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু কি হ'ব পাৰে? জুই লাগিব পাৰে। তো এইটোই কাৰণ। তো এইটো মই ধুনীয়াকৈ এইটো লিখি দিছোঁ, তোমালোকে এইটো চোৱা। কি লিখিছোঁ?
পানীত এসিড বা ক্ষারক দ্রবীভূত করা প্রক্রিয়াটা এটা অতিশয় তাপবর্জী প্রক্রিয়া। তো মানে কি হয়, বহুত তাপ উৎপন্ন হয়, অধিক পরিমাণৰ তাপ উৎপন্ন হয়। এসিড সোডাই পানী ঢালি লাহে লাহে যোগ কৰিব লাগে আৰু এইটো কৰোতে দ্ৰব্যটো একেলেঠাৰিয়ে লৰাই থাকিব লাগে। মানে এসিড সোডাই আমাক কি কৰিব লাগে, পানীত যোগ কৰিব লাগে আৰু এনে কৰোতে কি কৰিব লাগে, লাহে লাহে কৰিব লাগে। মানে লাহে লাহে এসিড এটা পানীত যোগ কৰিব লাগে আৰু যোগ কৰোতে কি কৰিব লাগে, যেটো দ্ৰব্য লম আমি সেই দ্ৰব্যটো কি কৰিব লাগে, লৰাই থাকিব লাগে। যদি পানীৰ গাঢ় এসিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰণটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে। যদি আমি পানী এসিডত যোগ কৰো তেন্তে উৎপন্ন হোৱা যেটো তাপ উৎপন্ন হ'ব, কাৰণ অধিক পৰিমাণৰ তাপ উৎপন্ন হ'ব, সেই তাপ উৎপন্ন হোৱাৰ বাবে মিশ্ৰণটো কি হ'ব পাৰে, বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু কি হ'ব পাৰে, জুই লাগিব পাৰে। অত্যধিক স্থানীয় তাপ উৎপাদনৰ বাবে কাচৰ পাত্ৰটো ভাঙিব পাৰে আৰু কি হ'ব, যে যেহেতু অধিক পৰিমাণৰ তাপ উৎপন্ন হ'ব সেই কাৰণে কি হ'ব পাৰে, কাচৰ পাত্ৰটো ভাঙিব পাৰে। তো এইটো হল ইয়াৰ মেন কথাটো। তো মই কথাটো আগতে তোমালোকক বুজাই দিলো। সো তোমালোকে এইটো ধুনীয়াকৈ লিখিবা, তোমালোকে ফুল মাৰ্ক পাবা। আৰু এই ভিডিঅ' পিডিএফটো মই যেটো লেকচাৰ 3 আহিব সেই লেকচাৰ 3 ডেসক্ৰিপচনত দি দিম, তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। আৰু লেকচাৰ 1 পিডিএফটো মই এই ভিডিঅ'টো ডেসক্ৰিপচনত দিম, তোমালোকে ডাউনলোড কৰি ল'বা। যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেনেহলে এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। আৰু এনেকৈ আমাৰ এই চেনেলটো তোমালোকৰ সায়েন্সৰ ভিডিঅ' আহি থাকিব। তোমালোকৰ যদি কিবা প্ৰবলেম হয় তোমালোকে কমেন্ট সেকশনত জনাব পাৰা। আজি ভিডিঅ'টো ইয়াতে সামৰিছো। নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো।